পাধিকাৰী মহোদয়ৰ অন্তৰ্গত কামাখ্যা ৰিজাৰ্ভ ফৰেষ্টত এইটো এটা পানীৰ ডেম এটা বনোৱা হৈছে। বিশেষকৈ আমাৰ বন্যপ্ৰাণী যিখিনি আছে, জীৱকুলখিনি আছে, সেই বন্যপ্ৰাণীৰ পানী খোৱাৰ ব্যৱস্থাৰ কাৰণে এইটো এটা ৰিজাৰ্ভাৰ আৰু এটা ডেম বনাই দিয়া হৈছে। তাত পানীটো ষ্টক হ'ব, পানী খোৱাৰ এটা ব্যৱস্থা কৰা হৈছে। আগতে আচলতে জুৰিবিলাক থাকে যদিও জুৰিত পানী নাথাকে, জুৰি পানীটো সদায় বৈয়ে থাকে। ব্ৰহ্মপুত্ৰত খায়, কিন্তু ব্ৰহ্মপুত্ৰ বাৰিষা সময়ত ব্ৰহ্মপুত্ৰত মানে কিছু গৰাখহনীয়াৰ কাৰণে জীৱকুল নামাৰ অসুবিধা হয়, বিশেষকৈ হাতী পোৱালি বা অন্যান্য সৰু জীৱখিনি। আৰু খৰালিত আপোনাৰ পলস হয়, সেইটো কাৰণে নমাৰ কিছু অসুবিধা হয়। সেই চিন্তা কৰি বিভাগে ইয়াত এইটো ডেম বনোৱাৰ ব্যৱস্থা কৰিছে। আচলতে জীৱকুল চবেই আছে, বিশেষকৈ আমাৰ কাজিৰঙা যিখন ৱাইল্ড লাইফ এৰিয়াটোৰ সংলগ্ন কামাখ্যা ৰিজাৰ্ভ ফৰেষ্টখন, ইয়াত আচলতে গড়ৰ পৰা আদি কৰি হাতী, বাঘ, মহ, অন্যান্য যিখিনি জীৱ, সকলো জীৱই আছে। গড়টো আহে যদিও মাজে সময়ে আহে, ধৰক দেখা দিয়ে, আকৌ গুচি যায়গৈ। নিশ্চয় উপকৃত হ'ব, কাৰণ যিহেতু জীৱকুলৰ পানীৰ এটা সুব্যৱস্থা কৰা হৈছে, আৰু আমি এটা অতি আনন্দিত। আমি বনাই থাকোঁতে ইয়াত হাতী নামি পানী খাইছে। পাধিকাৰী মহোদয়ৰ অন্তৰ্গত কামাখ্যা ৰিজাৰ্ভ ফৰেষ্টত এইটো এটা পানীৰ ডেম এটা বনোৱা হৈছে। বিশেষকৈ আমাৰ বন্যপ্ৰাণী যিখিনি আছে, জীৱকুলখিনি আছে, সেই বন্যপ্ৰাণীৰ পানী খোৱাৰ ব্যৱস্থাৰ কাৰণে এইটো এটা ৰিজাৰ্ভাৰ আৰু এটা ডেম বনাই দিয়া হৈছে। তাত পানীটো ষ্টক হ'ব, পানী খোৱাৰ এটা ব্যৱস্থা কৰা হৈছে। আগতে আচলতে জুৰিবিলাক থাকে যদিও জুৰিত পানী নাথাকে, জুৰি পানীটো সদায় বৈয়ে থাকে। ব্ৰহ্মপুত্ৰত খায়, কিন্তু ব্ৰহ্মপুত্ৰ বাৰিষা সময়ত ব্ৰহ্মপুত্ৰত মানে কিছু গৰাখহনীয়াৰ কাৰণে জীৱকুল নামাৰ অসুবিধা হয়, বিশেষকৈ হাতী পোৱালি বা অন্যান্য সৰু জীৱখিনি। আৰু খৰালিত আপোনাৰ পলস হয়, সেইটো কাৰণে নমাৰ কিছু অসুবিধা হয়। সেই চিন্তা কৰি বিভাগে ইয়াত এইটো ডেম বনোৱাৰ ব্যৱস্থা কৰিছে। আচলতে জীৱকুল চবেই আছে, বিশেষকৈ আমাৰ কাজিৰঙা যিখন ৱাইল্ড লাইফ এৰিয়াটোৰ সংলগ্ন কামাখ্যা ৰিজাৰ্ভ ফৰেষ্টখন, ইয়াত আচলতে গড়ৰ পৰা আদি কৰি হাতী, বাঘ, মহ, অন্যান্য যিখিনি জীৱ, সকলো জীৱই আছে। গড়টো আহে যদিও মাজে সময়ে আহে, ধৰক দেখা দিয়ে, আকৌ গুচি যায়গৈ। নিশ্চয় উপকৃত হ'ব, কাৰণ যিহেতু জীৱকুলৰ পানীৰ এটা সুব্যৱস্থা কৰা হৈছে, আৰু আমি এটা অতি আনন্দিত। আমি বনাই থাকোঁতে ইয়াত হাতী নামি পানী খাইছে। পাধিকাৰী মহোদয়ৰ অন্তৰ্গত কামাখ্যা ৰিজাৰ্ভ ফৰেষ্টত এইটো এটা পানীৰ ডেম এটা বনোৱা হৈছে। বিশেষকৈ আমাৰ বন্যপ্ৰাণী যিখিনি আছে, জীৱকুলখিনি আছে, সেই বন্যপ্ৰাণীৰ পানী খোৱাৰ ব্যৱস্থাৰ কাৰণে এইটো এটা ৰিজাৰ্ভাৰ আৰু এটা ডেম বনাই দিয়া হৈছে। তাত পানীটো ষ্টক হ'ব, পানী খোৱাৰ এটা ব্যৱস্থা কৰা হৈছে। আগতে আচলতে জুৰিবিলাক থাকে যদিও জুৰিত পানী নাথাকে, জুৰি পানীটো সদায় বৈয়ে থাকে। ব্ৰহ্মপুত্ৰত খায়, কিন্তু ব্ৰহ্মপুত্ৰ বাৰিষা সময়ত ব্ৰহ্মপুত্ৰত মানে কিছু গৰাখহনীয়াৰ কাৰণে জীৱকুল নামাৰ অসুবিধা হয়, বিশেষকৈ হাতী পোৱালি বা অন্যান্য সৰু জীৱখিনি। আৰু খৰালিত আপোনাৰ পলস হয়, সেইটো কাৰণে নমাৰ কিছু অসুবিধা হয়। সেই চিন্তা কৰি বিভাগে ইয়াত এইটো ডেম বনোৱাৰ ব্যৱস্থা কৰিছে। আচলতে জীৱকুল চবেই আছে, বিশেষকৈ আমাৰ কাজিৰঙা যিখন ৱাইল্ড লাইফ এৰিয়াটোৰ সংলগ্ন কামাখ্যা ৰিজাৰ্ভ ফৰেষ্টখন, ইয়াত আচলতে গড়ৰ পৰা আদি কৰি হাতী, বাঘ, মহ, অন্যান্য যিখিনি জীৱ, সকলো জীৱই আছে। গড়টো আহে যদিও মাজে সময়ে আহে, ধৰক দেখা দিয়ে, আকৌ গুচি যায়গৈ। নিশ্চয় উপকৃত হ'ব, কাৰণ যিহেতু জীৱকুলৰ পানীৰ এটা সুব্যৱস্থা কৰা হৈছে, আৰু আমি এটা অতি আনন্দিত। আমি বনাই থাকোঁতে ইয়াত হাতী নামি পানী খাইছে। পাধিকাৰী মহোদয়ৰ অন্তৰ্গত কামাখ্যা ৰিজাৰ্ভ ফৰেষ্টত এইটো এটা পানীৰ ডেম এটা বনোৱা হৈছে। বিশেষকৈ আমাৰ বন্যপ্ৰাণী যিখিনি আছে, জীৱকুলখিনি আছে, সেই বন্যপ্ৰাণীৰ পানী খোৱাৰ ব্যৱস্থাৰ কাৰণে এইটো এটা ৰিজাৰ্ভাৰ আৰু এটা ডেম বনাই দিয়া হৈছে। তাত পানীটো ষ্টক হ'ব, পানী খোৱাৰ এটা ব্যৱস্থা কৰা হৈছে। আগতে আচলতে জুৰিবিলাক থাকে যদিও জুৰিত পানী নাথাকে, জুৰি পানীটো সদায় বৈয়ে থাকে। ব্ৰহ্মপুত্ৰত খায়, কিন্তু ব্ৰহ্মপুত্ৰ বাৰিষা সময়ত ব্ৰহ্মপুত্ৰত মানে কিছু গৰাখহনীয়াৰ কাৰণে জীৱকুল নামাৰ অসুবিধা হয়, বিশেষকৈ হাতী পোৱালি বা অন্যান্য সৰু জীৱখিনি। আৰু খৰালিত আপোনাৰ পলস হয়, সেইটো কাৰণে নমাৰ কিছু অসুবিধা হয়। সেই চিন্তা কৰি বিভাগে ইয়াত এইটো ডেম বনোৱাৰ ব্যৱস্থা কৰিছে। আচলতে জীৱকুল চবেই আছে, বিশেষকৈ আমাৰ কাজিৰঙা যিখন ৱাইল্ড লাইফ এৰিয়াটোৰ সংলগ্ন কামাখ্যা ৰিজাৰ্ভ ফৰেষ্টখন, ইয়াত আচলতে গড়ৰ পৰা আদি কৰি হাতী, বাঘ, মহ, অন্যান্য যিখিনি জীৱ, সকলো জীৱই আছে। গড়টো আহে যদিও মাজে সময়ে আহে, ধৰক দেখা দিয়ে, আকৌ গুচি যায়গৈ। নিশ্চয় উপকৃত হ'ব, কাৰণ যিহেতু জীৱকুলৰ পানীৰ এটা সুব্যৱস্থা কৰা হৈছে, আৰু আমি এটা অতি আনন্দিত। আমি বনাই থাকোঁতে ইয়াত হাতী নামি পানী খাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।